কেন্দ্ৰকোনা বন্ধন বেংক ব্ৰাঞ্চৰ তৰফৰ পৰা GNRCৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আৰু এই স্বাস্থ্য শিবিৰটোৰ লক্ষ্য যে ইয়াত প্ৰায় 300 পৰা 400 গৰাকী ব্যক্তিক আমি মানে বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। ইয়াত ডক্টৰ আহিছে GNRCৰ পৰা। প্ৰায় ৰাইজৰ পৰা ভাল এটা ৰেছপন্স পাইছোঁ। প্ৰায় 200মান মানুহ এতিয়ালৈকে আহি গৈছে আৰু 400-500 ভিতৰত হ'ব বুলি আমি এটা আশা কৰিছোঁ। এনেকুৱা কাৰ্যসূচী আমাৰ চলিয়ে থাকে সময়ে সময়ে আৰু আগন্তুক দিশলৈ চলি যাব বুলি আমি আশা কৰিছোঁ। আজি মানে আমি বন্ধন বেংকৰ ফালৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এটা আয়োজন কৰিছোঁ আৰু এইটো গুৱাহাটী GNRC ডক্টৰ অলৰেডি চিকিৎসা কৰি আছে। প্ৰায় 300মান মানুহ অলৰেডি চিকিৎসা মানে চেকআপ কৰিলে আৰু ফিউচাৰত ভৱিষ্যতেও আমি এই কাৰ্যসূচীটো চলাই ৰাখিবৰ কাৰণে আশা ৰাখিছোঁ। বাকী অহা ডক্টৰ বা যিমানখিনি পেচেণ্ট আহিছে, আমাৰ কাষ্টমাৰ আহিছে, সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। এই অঞ্চলৰ হয়, এই অঞ্চলৰ আজি আমি কেন্দ্ৰকোনা বন্ধন বেংক ব্ৰাঞ্চৰ তৰফৰ পৰা GNRCৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আৰু এই স্বাস্থ্য শিবিৰটোৰ লক্ষ্য যে ইয়াত প্ৰায় 300 পৰা 400 গৰাকী ব্যক্তিক আমি মানে বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। ইয়াত ডক্টৰ আহিছে GNRCৰ পৰা। প্ৰায় ৰাইজৰ পৰা ভাল এটা ৰেছপন্স পাইছোঁ। প্ৰায় 200মান মানুহ এতিয়ালৈকে আহি গৈছে আৰু 400-500 ভিতৰত হ'ব বুলি আমি এটা আশা কৰিছোঁ। এনেকুৱা কাৰ্যসূচী আমাৰ চলিয়ে থাকে সময়ে সময়ে আৰু আগন্তুক দিশলৈ চলি যাব বুলি আমি আশা কৰিছোঁ। আজি মানে আমি বন্ধন বেংকৰ ফালৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এটা আয়োজন কৰিছোঁ আৰু এইটো গুৱাহাটী GNRC ডক্টৰ অলৰেডি চিকিৎসা কৰি আছে। প্ৰায় 300মান মানুহ অলৰেডি চিকিৎসা মানে চেকআপ কৰিলে আৰু ফিউচাৰত ভৱিষ্যতেও আমি এই কাৰ্যসূচীটো চলাই ৰাখিবৰ কাৰণে আশা ৰাখিছোঁ। বাকী অহা ডক্টৰ বা যিমানখিনি পেচেণ্ট আহিছে, আমাৰ কাষ্টমাৰ আহিছে, সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। এই অঞ্চলৰ হয়, এই অঞ্চলৰ